গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল। শীতান্ত বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল আপোনালোকৰ ওচৰত আগবঢ়াব আহিছোঁ। আজি 16 ফেব্ৰুৱাৰী আৰু শনিবাৰ। বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল আহক আমি জানি লওঁ। তাৰ আগতেই বন্ধুসকল ক'ম যে যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ দৈনিক আহিবলগীয়া ৰাশিফল শীতান্ত বন্ধুসকল আপোনালোকে উপভোগ কৰিবলৈ পাৰিব আৰু দিনটো সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব। তাৰ লগে লগে বন্ধুসকল ক'ম, এই ভিডিঅ'টো সকলো হোৱাটছএপ গ্ৰুপত আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও নিজৰ ৰাশিফলটো চাই দিনটো আৰম্ভ কৰিব পাৰিব। তেতিয়াহ'লে আহক বেছি দেৰি নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ আজিৰ লোকসকলৰ দাম্পত্য জীৱনত সুখময় হ'ব। ঘৰুৱা কামত আজি আপোনালোকৰ অলপ অসুস্থ দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত দিনটো আপোনালোকৰ ভাল আৰু তেওঁলোকৰ লগত থাকোঁতে আজি আপোনালোকৰ মান বৃদ্ধি হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো আজি মধ্যমীয়া। সন্তানৰ পৰা আজি সুফল পাব পাৰে। ধৰ্মীয় কামত আগবাঢ়িলে দিনটো ভাল হ'ব। প্ৰেমত আপোনালোকৰ দিনটোৰ ভাল বন্ধুসকল। খেল ধেমালি কৰাৰ লোকসকলৰ কাৰণে দিনটো মধ্যমীয়া। ভ্ৰমণৰ আপোনালোকৰ যোগ দেখা নাযায় বন্ধুসকল আজি। আৰু ওচৰ চুবুৰীয়াৰ লগত আজি বন্ধুসকল আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো অতি উত্তম আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভাল বন্ধুসকল। আৰু নতুন কাম আজি আপোনালোকে হাতত ল'লে সুফল লাভ কৰিব। আৰু শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে চকু ৰাখক। আৰু পদ খালী হোৱা বা পদ খালীসকলৰ কাৰণে দিনটো ভাল। আপোনালোকে হয়তো বুজি নাপালে পদ খালী মানে কি। যিসকল নিবনুৱা তেওঁলোকৰ কাৰণে আজিৰ দিনটো ভাল হ'ব, কাৰণ কোনোবা পদ খালীত আপোনালোকৰ নিযুক্তি পাব পাৰে। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজিৰ দিনটোৰ আনন্দ হ'ব আৰু দাম্পত্য জীৱনৰ সুখময়। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকৰ দিন ভাল হ'ব। আৰু লগতে ক'ম যে আজি আপোনালোকৰ বন্ধুৰ বৃদ্ধি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো বহুত ভাল আপোনালোকৰ আৰু আৰ্থিক আয়ৰ যোগ দেখা যায়। সন্তানৰ পৰা আজি আপোনালোকে অলপ কষ্ট পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ ভাল নহয়। প্ৰেমত আজি আপোনালোকৰ বন্ধুসকল চঞ্চল। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো মধ্যমীয়া। আৰু ভ্ৰমণৰ বন্ধুসকল আজি আপোনালোকৰ যোগ দেখা যায়। স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আজি আপোনালোকে চকু ৰাখক। তাৰপিছতে আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনৰ সুখময় হ'ব। ঘৰুৱা পৰিৱেশৰ আনন্দময় হ'ব। আৰু বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকৰ কাজিয়া বা জঞ্জাল হ'ব পাৰে। আৰু সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পোৱাৰ যোগ দেখা যায়। ধৰ্মীয় কামত আজি বন্ধুসকল আপোনালোকৰ মধ্যমীয়া। প্ৰেমত মধ্যমীয়া। পতি পত্নীৰ কোনোবা এজনৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। খেল ধেমালি কৰাৰ লোকসকলৰ কাৰণে দিনটো খুবেই ভাল। আৰু ভ্ৰমণৰ আপোনালোকৰ আজিৰ বন্ধুসকল যোগ দেখা নাযায়। আৰু যান বাহন আজি ক্ৰয় কৰাৰ আপোনালোকৰ যোগ দেখা যায়। ওচৰ চুবুৰীয়াৰ লগত আজি চলা ফিৰা কৰোঁতে অলপ সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো ভাল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যমীয়া। আৰু শৰীৰৰ প্ৰতি বন্ধুসকল আপোনালোকে অলপ যত্ন লওক। তাৰপিছতে আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ শৰীৰৰ প্ৰতি বিশেষ যত্ন লোৱা আপোনালোকৰ বহুত দৰকাৰী। আৰু দাম্পত্য জীৱনৰ মধুময় হ'ব আপোনালোকৰ দিনটোৰ। বন্ধু বান্ধৱীসকলৰ লগত দিনটো ভাল। ঘৰুৱা পৰিৱেশত আজি আপোনালোকে বুজাবুজিৰ মাজেৰে চলক। সন্তানৰ পৰা আজি আপোনালোকে মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত দিনটো ভাল। প্ৰেমত আপোনালোকৰ মধ্যমীয়া। আৰু পতি পত্নীৰ মাজত আপোনালোকে আজি বুজাবুজিৰ মাজেৰে চলক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি অতি উত্তম। আৰু ওচৰ চুবুৰীয়াৰ লগত আপোনালোকৰ দিনটোৰ ভাল। লগতে ভ্ৰমণৰ যোগ দেখা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মধ্যমীয়া। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ইমান আজি ভাল নহয় বন্ধুসকল। তাৰপিছতে আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজি অলপ হাই কাজিয়া দেখা যায়। আৰু ঘৰুৱা কামত আজি আপোনালোকে হাত দিলে ভাল ফল পাব। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকে থাকোঁতে জনপ্ৰিয় হোৱাৰ দেখা যায়। সন্তানৰ পৰা আজি সুফল পাব পাৰে। ধৰ্মীয় কামত আজি আপোনালোকৰ আগবাঢ়ি যাওক, তেতিয়া প্ৰশংসনীয় হ'ব। আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ভাল। প্ৰেমত চঞ্চল বন্ধুসকল আজি। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো বহুত ভাল। আৰু বিদ্যাৰ্থীসকলে আজি ভবা কামটো সিদ্ধি হ'ব পাৰে। আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যমীয়া। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজি
দিনটো ভালে চলিবলৈ চেষ্টা কৰিব। শৰীৰৰ প্ৰতি আজি আপোনালোকে চকু ৰাখক। ঘৰুৱা কামত আজি আপোনালোকে হাত দিলে দিনটো ভালে যাব। আৰু বন্ধু বান্ধৱীসকলৰ লগত চলোতে আজি আপোনালোকে ভালদৰে চলিবলৈ চেষ্টা কৰিব, নহ'লে হাই কাজিয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। সন্তানৰ আজিৰ দিনটোৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ধৰ্মীয় কামত আপোনালোকে আগবাঢ়ি যাওক। প্ৰেমত বন্ধুসকল আজি আপোনালোকৰ মধ্যমীয়া। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ভাল। আৰু ওচৰ চুবুৰীয়াৰ লগত আজি আপোনালোকে খুব সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মনোমোহা আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভাল। তাৰপিছতে ক'ম তুলা ৰাশি। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নিবনুৱাসকলৰ কাৰণে বহুত ভাল খবৰ। আপোনালোকে ক'ৰবাত এপ্লাই কৰিলে নহবা আগতে এপ্লাই কৰি থকাৰ ফৰ্মত বা আপোনালোকে পোষ্টত আজি ভাল কৰি উত্তীৰ্ণ বা হ'ব পাৰিব বা আশা দেখা যায় বন্ধুসকল। তাৰপিছতেই বন্ধুসকল ক'ম বন্ধু বান্ধৱীসকলৰ লগত দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব। ঘৰুৱা অলপ কণ্ডল সৃষ্টি হ'ব পাৰে। দাম্পত্য জীৱনত আপোনালোকৰ দিনটোৰ মধ্যমীয়া। সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটো বহুত বেয়া। প্ৰেমত চঞ্চল দেখা যায়। পতি পত্নীৰ মাজত আপোনালোকে আজি সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত দিনটো ভাল। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি ভাল আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি বহুতেই ভাল। তাৰপিছতে আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিলৈ অহাৰ আগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে লাইক এটা কৰি যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ দৈনিক আহিবলগীয়া ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আহক তেতিয়াহ'লে আমি বৃশ্চিক ৰাশিটোৰ ৰাশিফলটো আৰম্ভ কৰোঁ। বৃশ্চিক ৰাশিৰ লোকসকলৰ আজিৰ দাম্পত্য জীৱনৰ বুজাবুজিৰ মাজেৰে চলক। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ কণ্ডল সৃষ্টি হোৱা দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো ভাল আৰু আজি কিবা নতুন যান বাহন কিনাৰ আপোনালোকৰ যোগ দেখা যায়। ধৰ্মীয় কামত আগবাঢ়ি যাওক বন্ধুসকল। আপোনালোকৰ দিনটো মনোমোহা হ'ব আৰু পতি পত্নীৰ মাজত আজি দিনটো সুখময় হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ভাল। ওচৰ চুবুৰীয়াৰ লগত দিনটো মধ্যমীয়া। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি চিন্তনীয় হ'ব আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভাল আৰু ভ্ৰমণৰ বন্ধুসকল লগতে আপোনালোকৰ যোগ দেখা যায়। তাৰপিছতে আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনৰ আজি সুখময় আৰু বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি আপোনালোকে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব আৰু আপোনাৰ আজি বন্ধুৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। ধৰ্মীয় কামত আগবাঢ়ি যাওক। আপোনালোকৰ দিনটোৰ ভাল হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি বন্ধুসকল ইমান ভাল নহয় আৰু ওচৰ চুবুৰীয়াৰ লগত বন্ধুসকল আজি কাজিয়া হ'ব পাৰে আপোনালোকৰ। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মধ্যমীয়া আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয় বন্ধুসকল। শৰীৰৰ প্ৰতি চকু ৰাখক আপোনালোকে। তাৰপিছতে আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ খেল ধেমালিৰ প্ৰতি আজি আকৰ্ষণ বৃদ্ধি হ'ব। পতি পত্নীৰ মাজত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে কোনোবা এজনৰ আৰু প্ৰেমত আজি আপোনালোকৰ মধ্যমীয়া। ধৰ্মীয় কামত আজি আপোনালোকৰ দিনটোৰ ভাল নহয়। সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো ইমান ঠিক নহয় বন্ধুসকল আৰু বন্ধু বান্ধৱীসকলৰ লগত আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি মনোমোহা হ'ব। তাৰপিছতে আহিছোঁ আমি বন্ধুসকল কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত আজি সুখময় হোৱাৰ লগতে নতুন কিবা সুখবৰ অহাৰ যোগ দেখা যায় বন্ধুসকল। ঘৰুৱা পৰিৱেশত থাকোঁতে আজি আপোনালোকে আনন্দিত হ'ব পাৰে বা কোনোবা ঘৰুৱা লোকে আপোনালোকক আনন্দ দিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো খুব ভাল। ধৰ্মীয় কামত আজি আপোনালোকৰ ভাল। প্ৰেমত মধ্যমীয়া আৰু পতি পত্নীৰ মাজত আজি আপোনালোকে বুজাবুজিৰ মাজেৰে চলক। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ভাল। ভ্ৰমণৰ আজি বন্ধুসকল আপোনালোকৰ যোগ দেখা যায়। ওচৰ চুবুৰীয়াৰ লগত আজি দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মনোমোহা আৰু লগতে শিক্ষাগুৰুসকলৰ কাৰণে দিনটো খুব ভাল বন্ধুসকল। তাৰপিছতে মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি নিবনুৱাসকলৰ কাৰণে বহুত সুখবৰ। আপোনালোকৰ আজি কিবা সংস্থাপন হ'ব পাৰে। তাৰ লগতে ক'ম যে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো ভাল আৰু লগতে ক'ম শৰীৰৰ প্ৰতি আপোনালোকে চকু ৰাখক বন্ধুসকল। দাম্পত্য জীৱনত মধ্যমীয়া আৰু আৰ্থিক
লগতে আৰ্থিক উন্নতিৰ আপোনালোকৰ যোগ দেখা যায়। সন্তানৰ পৰা কিবা ভাল খবৰ পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ দিনটো ভাল হ'ব বন্ধুসকল। ইমানখিনি আছিল বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফল বন্ধুসকল। আজি 16 ফেব্ৰুৱাৰী শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল আপোনালোকৰ ওচৰত মই আগবঢ়ালোঁ। আপোনালোকৰ দিনটোৰ সুখ হোৱা আৰু শান্তি হোৱাৰ তাৰে কামনা কৰি বন্ধুসকল মোৰ ৰাশিফলৰ শিতানটো ইয়াতে সামৰণি মাৰিছোঁ। আৰু লগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে এতিয়াও লাইক এটা কৰা নাই, লাইক এটা কৰি যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ ঘণ্টিটো বজাব। ঘণ্টিটো বজালেহে দৈনিক আহিবলগীয়া ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব বন্ধুসকল। আৰু এই ভিডিঅ'টো সকলো হোৱাটছএপ গ্ৰুপত দিব বন্ধুসকল, তেতিয়া তেওঁলোকেও দিনটো সুন্দৰভাৱে আগবঢ়াই নিব পাৰিব বুলি মই আশা কৰোঁ বন্ধুসকল। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ আপোনালোকৰ সুখময় আৰু মনোমোহা হোৱাৰ তাৰেই কামনা কৰি বন্ধুসকল আজিৰ ৰাশিফল শিতানটো ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।